সুনাম ৰঘুবংশী খন্তেক সময় পূৰ্বে অৰ্থাৎ 1 বজাৰ লগে লগেই সদৰ আৰক্ষী থানালৈকে লৈ অনা হৈছিল আৰু মেঘালয় আৰক্ষী এটা এস্কৰ্ট বাহনেৰে লৈ অনা হৈছিল আৰু এই মুহূৰ্তত এয়া পৰিৱেশটো দেখুৱাইছোঁ ঠিক সতীৰ্থ পংকজ বৰাই পৰিৱেশটো দেখুৱাইছে সুনাম ৰঘুবংশীক ইয়াৰ পৰা মেঘালয় আৰক্ষীয়ে অৰ্থাৎ সদৰ আৰক্ষী থানাৰ পৰা তেওঁক স্বাস্থ্য পৰীক্ষা কৰাবৰ বাবে ইয়াৰ পৰা লৈ যাব চিকিৎসালয়লৈকে লৈ যাব আৰু চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাই তেওঁক পুনৰ লৈ আনিব আৰু কাইলৈ পুৱাৰ ভাগত পুনৰ তেওঁক আদালতত হাজিৰ কৰিব আৰু এই মুহূৰ্ততে দেখুৱাইছোঁ সদৰ আৰক্ষী থানাৰ পৰা শ্বিলং সদৰ আৰক্ষী থানাৰ পৰা দেখুৱাইছোঁ এই মুহূৰ্ততে পৰিৱেশটো নিৰাপত্তাৰক্ষী সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে কোনো কাৰণ যাতে সংবাদ মাধ্যমবোৰ তেওঁলোকে আঁতৰাই দিয়াৰ চেষ্টা কৰিছে যাতে কোনো কাৰণত সুনাম ৰঘুবংশীৰ যাতে ভিজুৱেল সংগ্ৰহ কৰিব নোৱাৰিব এই মুহূৰ্ততে পৰিৱেশটো দেখুৱাইছোঁ এই মুহূৰ্ততে বাহন সাজু কৰা হৈছে আৰু এয়া বাহন সাজু কৰা হৈছে মহিলা আৰক্ষী সাজু হৈ আছে খন্তেক সময়ৰ পিছতেই সেই ভিতৰ ভাগৰ পৰা সুনাম ৰঘুবংশীক লৈ অনা হ'ব আৰু এই যি বাহন সাজু হৈ আছে বাহনত এটি উঠোৱাৰ পিছতে স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু স্বাস্থ্য পৰীক্ষাৰ কৰোৱাই এগৰাকী সুনাম ৰঘুবংশী অৰ্থাৎ স্বামী সন্তা সুনাম ৰঘুবংশীক আদালতত হাজিৰ কৰিব পুৱাৰ ভাগত আৰু এই মুহূৰ্ততে সদৰ আৰক্ষী থানাৰ পৰা শ্বিলং সদৰ আৰক্ষী থানাৰ পৰা দেখুৱাইছোঁ আৰক্ষী সম্পূৰ্ণৰূপে সাজু হৈছে আৰু খন্তেক সময়ৰ পিছতেই লৈ আনিব যিগৰাকী স্বামী সন্তা সুনাম ৰঘুবংশী আৰু যিগৰাকী সুনাম ৰঘুবংশীয়ে অতি নৃশংসভাৱে স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰিছিল অৰ্থাৎ চুপাৰী কিলাৰ লগাই অতি নৃশংসভাৱে হত্যা কৰিছিল সেইগৰাকী স্বামীক আৰু অৰ্থাৎ ৰাজা ৰঘুবংশীক হত্যা কৰিছিল আৰু এই মুহূৰ্তত নিশাৰ ভাগত অৰ্থাৎ গাজীপুৰৰ পৰা পাটনাৰৰ পৰা গুৱাহাটীৰ বিমানবন্দৰলৈকে লৈ আনিছিল আৰু গুৱাহাটী বিমানবন্দৰত লৈ অনাৰ পিছত মেঘালয় আৰক্ষী এটা টিমে বা মেঘালয় আৰক্ষী যিটো দল আহিছিল সুনাম ৰঘুবংশীৰ সৈতে সেই মেঘালয় আৰক্ষী টিমটোৱে বা দলটোৱে গুৱাহাটীৰ পৰা পোনে সেইগৰাকী সুনাম ৰঘুবংশীক মেঘালয় অৰ্থাৎ শ্বিলং সদৰ আৰক্ষী থানালৈকে লৈ আনিছে এই মুহূৰ্ততে দেখুৱাইছোঁ আৰক্ষী থানাৰ পৰা বাহিৰৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ ইতিমধ্যেই লৈ অনাৰ পিছত ঠিক 1 বজাৰ লগে 1 বজাত ঠিক পাইছিল আহি আৰু এই মুহূৰ্তত 2 বাজিছে 2 বজাত অৰ্থাৎ স্বাস্থ্য পৰীক্ষা কৰাব এই মুহূৰ্তত স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে সেইগৰাকী সুনাম ৰঘুবংশীক লৈ যোৱা হ'ব আৰু এয়া চাওক আৰক্ষী সম্পূৰ্ণৰূপে সাজু হৈ আছে মহিলা আৰক্ষী সম্পূৰ্ণৰূপে সাজু হৈ আছে বিশেষ নিৰাপত্তাৰ দায়িত্ব বিশেষভাৱে যিসকলে আচলতে গোটেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে সেই আৰক্ষীসকলে যিমান পাৰে তেওঁলোকে গোটেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে কেইবাটাও আৰক্ষীৰ 3টাকৈ আৰক্ষীৰ দল কোনোবা এটা আৰক্ষী দলে মধ্যপ্ৰদেশত তেওঁলোকে বাহৰ পাতিছিল কোনোবা এটা আৰক্ষী দলে উত্তৰ প্ৰদেশত বাহৰ পাতিছিল আৰু আনটো আৰক্ষী দলে মেঘালয়ৰ পৰাই গোটেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছিল আৰু এই মুহূৰ্ততে পৰিৱেশটো দেখুৱাইছোঁ এয়া চাওক এই মুহূৰ্ততে মই সতীৰ্থ পংকজ বৰাই দেখুৱাইছে এই মুহূৰ্ততে পৰিৱেশ দেখুৱাইছোঁ এগৰাকী সুনাম ৰঘুবংশীক এই মুহূৰ্তত লৈ অনা হৈছে এয়া সদৰ আৰক্ষী থানাৰ পৰা এয়া চাওক লৈ অনা হৈছে পুনৰ দেখুৱাইছোঁ এই মুহূৰ্ততে সুনাম ৰঘুবংশীক লৈ অনা হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব এইখন বিশেষ বাহনত লৈ যোৱা হ'ব এইখন বিশেষ বাহনত সদৰ আৰক্ষী থানাৰ পৰা শ্বিলং সদৰ আৰক্ষী থানাৰ পৰা লৈ যোৱা হ'ব আৰু ইতিমধ্যেই মহিলা আৰক্ষীয়ে ইতিমধ্যেই সুনাম ৰঘুবংশীক সেই বিশেষ বলেৰো বাহনখনত আচলতে উঠাইছে তাৰপিছতেই ইয়াৰ পৰা মেঘালয় এই সদৰ আৰক্ষী থানাৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব আৰু এই মুহূৰ্ততে দেখুৱাইছোঁ ঠিক 2 বাজিছে এইবাৰ 2 বজাৰ পৰিৱেশটো দেখুৱাইছোঁ নিশা 2 বাজিছে 2 বজাৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ এইখন বিশেষ বলেৰো বাহন সেই বলেৰো বাহনখনতেই সুনাম ৰঘুবংশীক লৈ অনা হৈছে বিশেষ এস্কৰ্ট বাহন কেৱল এখন বাহনেই নহয় কেইবাখনো বাহনেৰে বিশেষ এস্কৰ্ট বাহনেৰে এই মুহূৰ্তত লৈ যোৱা হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে এই মুহূৰ্ততে পৰিৱেশটো দেখুৱাইছোঁ শ্বিলং সদৰ আৰক্ষী থানাৰ পৰা এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছে এইগৰাকী হৈছে স্বামী সন্তা সুনাম ৰঘুবংশী এইগৰাকী কেৱল ND24 কেমেৰাত মুখ ঢকাৰ চেষ্টা সুনাম ৰঘুবংশী কেৱল ND24 কেমেৰাত এইগৰাকী সুনাম ৰঘুবংশী এই মুহূৰ্তত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে এইগৰাকীক এই মুহূৰ্তত দেখুৱাইছোঁ এয়া এনেদৰেই এইগৰাকীক পুনৰ লৈ যোৱা হৈছে কেইবাখনো বাহন 5খনকৈ এস্কৰ্ট বাহনেৰে লৈ যোৱা হৈছে স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে লৈ যোৱা হৈছে কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজত লৈ যোৱা হৈছে এই মুহূৰ্তত আমি লগে যাবলৈ চেষ্টা কৰিম আৰক্ষী বৃহৎ দল এটা ওলাইছে এই মুহূৰ্তত আমি লগে যাবলৈ চেষ্টা কৰিম সতীৰ্থ পংকজ বৰা জড়িত পংকজ বৰা আমি লগত যাম আমাৰ বাহনো সাজু হৈ আছে আমি লগত যাম বিশেষ বাহন আমি লগত যাম এই মুহূৰ্তত আমি লগে দৌৰিবলৈ চেষ্টা কৰিছোঁ আমাৰ বাহন সাজু হৈ আছে আমি আমাৰ বাহনত এই আৰক্ষী দলটোক আমি অনুসৰণ কৰিম আৰু তাৰ পৰা ক'ত কেনেদৰে আমি যাবলৈ চেষ্টা কৰিম সেয়া চহৰাৰে হওক বা সেয়া মেঘালয় কোনটো প্ৰান্তত লৈ যাবলৈ চেষ্টা কৰে আমি যাবলৈ চেষ্টা কৰিম এই মুহূৰ্ততে
আৰক্ষীৰ বাহনৰ সৈতে আমি যাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এই মুহূৰ্ততে দেখুৱাই আছোঁ আমি আৰক্ষী যি 10খনকৈ আমি তালৈকে যাম 2 নম্বৰ ৰঘুবংশী গীতিপথে লৈ যোৱা হৈছে এয়া দেখুৱাইছোঁ আৰক্ষীৰ বিশাল বাহন 10খনকৈ বাহন আছে এস্কৰ্ট বাহন আছে এই মুহূৰ্তত আমি আমাৰ যি বাহন সেই আমাৰ বাহনেৰে অনুসৰণ কৰিছোঁ ক'লৈকে লৈ যায় সেয়া স্বাস্থ্য পৰীক্ষাই হওক বা সেয়া অন্য স্থানলৈকে য'লৈকে নাযায় কিয় আমি সেই স্থানলৈকে লৈ যাম এই মুহূৰ্ততে শ্বিলঙত আমি ঘূৰি আছোঁ আৰু নিশাৰ ভাগৰ যিটো পৰিৱেশ ঠিক গুৱাহাটী বিমানবন্দৰত আহি পোৱাৰ লগে লগেই মেঘালয় আৰক্ষীয়ে তেওঁলোকক গুৱাহাটীলৈকে লৈ আনিছিলে সোণম ৰঘুবংশীক লৈ আনিছিলে বাকী আন কেইগৰাকী অভিযুক্ত আছিলে সেই অভিযুক্ত কেইগৰাকীক পুৱাৰ ভাগত লৈ আনিব আৰু এই মুহূৰ্তত ND24 আমি দেখুৱাইছোঁ এইসকলক অনুসৰণ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ